জাতিটোৰ বাবে এইটো দুৰ্ভাগ্যজনক এটা কথা হৈছে আৰু এই ক্ষেত্ৰত আমি আছো শংকৰজ্যোতি বৰুৱাৰ পক্ষত আছো আৰু আৰক্ষীয়ে এজন জাতীয় সংগঠনৰ প্ৰাক্তন নেতাক এনেকৈ হেণ্ডকাপ লগাই গতিয়াই নিয়াটো দুৰ্ভাগ্যজনক কথা আৰু অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড় এছপিক নিলম্বন কৰিব লাগে সেইটো আমাৰ দাবী আৰু এগৰাকী মহিলাই যে আপোনালোক ফ্ৰী কা খানা খাতে হে বুলি এটা মন্তব্য কৰিছিলে অসমীয়া জাতিটোক লৈ তেওঁ তাচ্ছল্যসূচক মন্তব্য কৰিছিলে তেওঁ এতিয়া সাম্প্ৰদায়িক কথা বতৰা কোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হ'বনে নহয় সেইটো এটা প্ৰশ্ন আছে লাখটকীয়া প্ৰশ্ন আছে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব যাতে কোনো ৰাজনৈতিক প্ৰভাৱত তাই বাচি যাব নোৱাৰে আৰু যদি সেই মহিলাগৰাকীক এৰেষ্ট নকৰে তীব্ৰ প্ৰতিবাদ হ'ব আজি দুলীয়াজনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ